সকলোকে স্বাগতম জনাইছোঁ LPN এমিছাৰ ইউটিউব চেনেললৈ। মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি সমাধান কৰিম ক্লাছ 8ৰ অনুশীলনী 10.1ৰ প্ৰশ্নকেইটা। চোৱা, 1 নম্বৰ প্ৰশ্নটো কি কৈছে? তলত কিছুমান ত্ৰিমাত্ৰিক বস্তু দিয়া হৈছে। বস্তুবোৰৰ সন্মুখৰ, ওপৰৰ আৰু পাৰ্শ্ব দৃশ্যবোৰ দিয়া আছে। প্ৰতিটো বস্তুৰ অনুৰূপ সন্মুখ, ওপৰ আৰু পাৰ্শ্ব দৃশ্যবোৰ চিনাক্ত কৰা। অৰ্থাৎ চোৱা, তলত কেইটামান ছবি দিয়া আছে। এই ছবিকেইটা কোনটো দিশৰ পৰা চালে আমি এই ধৰণে দেখা পাম সেয়া আমি লিখিব লাগে। অৰ্থাৎ আমি সন্মুখৰ পৰা চালে এনেকুৱা দেখিম, নে ওপৰৰ পৰা চালে এনেকুৱা দেখিম, নে পাৰ্শ্ব দৃশ্য মানে হ'ল ছাইডৰ পৰা চালে আমি এনেকুৱা দেখিম। এতিয়া চোৱা, ইয়াত 1 নম্বৰত কি দি আছে? এটা বাকচ দি আছে। এই বাকচটো চোৱা, ইয়াত 1 নম্বৰ দি আছে হয়নে? এতিয়া এই বাকচটোৰ আমি এই দৃশ্যটো আমি কেতিয়া দেখিবলৈ পাম? যেতিয়া চোৱা, আমি কি কৰিম? বাকচটোৰ একেবাৰে সন্মুখত থিয় হ'ম হয়নে? সন্মুখত থিয় হ'লে আমি কি দেখিম? এই বাকচটো এইদৰে দেখিবলৈ পাম। অৰ্থাৎ এইটো এই 1 নম্বৰটো উত্তৰটো কি লিখিবা? সন্মুখৰ দৃশ্য বুলি লিখিবা। ইয়াত লিখিবা যে সন্মুখৰ দৃশ্য। এতিয়া চোৱা, এই বাকচটো আমি কেতিয়া এনেকুৱা দেখিবলৈ পাম? যেতিয়া আমি এইটো ক'ত থিয় হ'ম? ছাইডত থিয় হ'ম হয়নে? অৰ্থাৎ আমি ক'ত থিয় হ'ম? পাৰ্শ্ব দৃশ্যত। এই 2 নম্বৰটো উত্তৰটো লিখিবা যে পাৰ্শ্ব দৃশ্য। অৰ্থাৎ যদি আমি কি কৰোঁ, এই পাৰ্শ্ব দৃশ্যৰ পৰা যদি চাওঁ, তেতিয়াহ'লে আমি কি কৰিম? এই বাকচটোক আমি এইদৰে দেখিবলৈ পাম। এতিয়া চোৱা, বাকচটো আমি এই ধৰণে কেতিয়া দেখিবলৈ পাম? যেতিয়া আমি বাকচটো ওপৰৰ পৰা চাম হয়নে? তেতিয়া আমি বাকচটো এইদৰে দেখিবলৈ পাম। এতিয়া 3 নম্বৰটোৰ উত্তৰটো লিখিবা যে ওপৰৰ দৃশ্য। এইটো হ'ল আমাৰ 1 নম্বৰৰ এৰ এনচাৰ। এতিয়া চোৱা, বি নম্বৰটোত কি দি আছে? এটা আলমাৰি দি আছে। এতিয়া আলমাৰিটো আমি এইদৰে কেতিয়া দেখিবলৈ পাম? যেতিয়া আমি আলমাৰিটোৰ ক'ত থিয় হ'ম? সন্মুখত হয়নে? ইয়াত লিখিবা যে সন্মুখৰ দৃশ্য। এতিয়া আলমাৰিটোক আমি এইদৰে কেতিয়া দেখিবলৈ পাম? যেতিয়া আমি কি কৰিম? ছাইডৰ পৰা চাম হয়নে? অৰ্থাৎ পাৰ্শ্ব দৃশ্যৰ পৰা চাম। ছাইডটোক অসমীয়াত কি বুলি কোৱা হয়? পাৰ্শ্ব দৃশ্য বুলি কোৱা হয়। পাৰ্শ্ব দৃশ্য। আৰু এই আলমাৰিটোক আমি এনেকুৱা কেতিয়া দেখিবলৈ পাম? যেতিয়া আমি ক'ৰ পৰা চাম? ওপৰৰ পৰা হয়নে? এই 3 নম্বৰটোৰ উত্তৰটো হ'বগৈ ওপৰৰ পৰা। অৰ্থাৎ ওপৰৰ দৃশ্য লিখিবা। ওপৰৰ দৃশ্য। এইটো হ'ল আমাৰ বি নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চি নম্বৰটো চোৱা কি আছে? ইয়াত এখন কিতাপ দি আছে। এই কিতাপখন আমি এনেকুৱা কেতিয়া দেখিবলৈ পাম? যেতিয়া আমি ক'ৰ পৰা চাম? ওপৰৰ পৰা হয়নে? এই 1 নম্বৰটোৰ উত্তৰটো কি হ'ব? ওপৰৰ পৰা। অৰ্থাৎ ওপৰৰ দৃশ্য লিখিবা। ওপৰৰ দৃশ্য। এতিয়া চোৱা, এই কিতাপখন আমি এনেকুৱা দৃশ্যটো কেতিয়া দেখিবলৈ পাম? যেতিয়া আমি ক'ৰ পৰা চাম? ছাইডৰ পৰা চাম হয়নে? ছাইডটোক অসমীয়াত কি বুলি কোৱা হয়? পাৰ্শ্ব দৃশ্য বুলি লিখিবা। ইয়াত পাৰ্শ্ব দৃশ্য। আৰু কিতাপখনক আমি এইদৰে কেতিয়া দেখিবলৈ পাম? যেতিয়া আমি ক'ৰ পৰা চাম? এইটো সন্মুখৰ পৰা হয়নে? একদম আগৰ পৰা যদি চাওঁ, তেতিয়াহ'লে আমি কি দেখিম? কিতাপখন এনেদৰে দেখিবলৈ পাম। অৰ্থাৎ 3 নম্বৰটো লিখিবা যে সন্মুখৰ দৃশ্য। এইটো হ'ল আমাৰ চি নম্বৰটোৰ এনচাৰ। ইয়াৰ পিছত ডি নম্বৰটো চোৱা কি আছে? ইয়াত এটা ইটা দিয়া আছে। ইটাটোক আমি এই দৃশ্যটো কেতিয়া দেখিবলৈ পাম? যেতিয়া আমি ইটাটোক ওপৰৰ পৰা চাম হয়নে? ইয়াত লিখিবা যে ওপৰৰ দৃশ্য। এতিয়া চোৱা, ইটাটোৰ আমি এই ছাইডটো আমি কেতিয়া দেখিবলৈ পাম? যেতিয়া আমি ক'ৰ পৰা চাম? পাৰ্শ্ব দৃশ্য হয়নে? অৰ্থাৎ ছাইডৰ পৰা চাম হয়নে? ছাইডৰ পৰা চালে আমি ইটাটোক এইদৰে দেখিবলৈ পাম। ইয়াত লিখি দিয়া যে পাৰ্শ্ব দৃশ্য। আৰু ইটাটোৰ এই ছাইডটো আমি কেতিয়া দেখিবলৈ পাম? যেতিয়া আমি ইয়াৰ সন্মুখত থিয় হ'ম হয়নে? ইয়াত লিখিবা যে সন্মুখৰ দৃশ্য। তাৰপিছত ই নম্বৰটো চোৱা, ইয়াত চোৱা এটা টিভি দিয়া আছে। এই টিভিটোক আমি টিভিটো আমি কেতিয়া এনেকুৱা দেখিবলৈ পাম? যেতিয়া আমি ক'ত বহিম? একদম সন্মুখত বহিম হয়নে? অৰ্থাৎ এই টিভিটো এই দৃশ্যটোৰ ইয়াত লিখিবা যে ইয়াৰ উত্তৰটো হ'ব সন্মুখৰ দৃশ্য। যেতিয়া আমি টিভিটোৰ একদম ক'ত বহিম? সন্মুখত বহিম, তেতিয়া আমি টিভিটো এইদৰে দেখিবলৈ পাম। এতিয়া চোৱা, এই টিভিটোক আমি এনেকুৱা দৃশ্যটো কেতিয়া দেখিবলৈ পাম? যেতিয়া আমি ওপৰৰ পৰা চাম হয়নে? ইয়াত লিখা আছে ওপৰৰ দৃশ্য। আৰু টিভিটোক আমি এই দৃশ্যটো কেতিয়া দেখিবলৈ পাম? যেতিয়া আমি ছাইডৰ পৰা চাম হয়নে? অৰ্থাৎ ইয়াত লিখিবা যে পাৰ্শ্ব দৃশ্য। যেতিয়া আমি এটা ছাইডৰ পৰা চাম, তেতিয়া আমি টিভিটোক এইদৰে দেখিবলৈ পাম। ইয়াৰ পিছত চোৱা, 1 নম্বৰটোত কি দেখিবলৈ পাইছোঁ? চোৱা, ইয়াত 1 নম্বৰটোত আমি চোৱা, দগাটো আমি এই সন্মুখৰ ছাইডটো দেখিছোঁ, আকৌ ইয়াত পাৰ্শ্ব ছাইডটো দেখিছোঁ, আকৌ চোৱা ওপৰৰ ছাইডটো দেখিছোঁ হয়নে? ইয়াত চোৱা, নিৰ্দিষ্ট এটা ছাইড দেখা নাই, আমি চব দেখি আছোঁ হয়নে? ইয়াত ওপৰৰ ছাইডটো দেখিছোঁ, আকৌ সন্মুখৰ ছাইডটো দেখিছোঁ, আকৌ ইয়াৰ পাৰ্শ্ব দৃশ্যটো আমি দেখিছোঁ। তাৰমানে ইয়াত লিখিবা যে 1 নম্বৰটোৰ উত্তৰ লিখিবা যে দগাটোৰ সম্পূৰ্ণ
সম্পূৰ্ণ দৃশ্য ইয়াত আমি কি দেখিবলৈ পাইছোঁ দগাটোৰ গোটেই অংশটো দেখিবলৈ পাইছোঁ হয়নে সেইকাৰণে ইয়াত লিখিছোঁ যে দগাটোৰ সম্পূৰ্ণ দৃশ্য এতিয়া চোৱা এই দগাটো আমি এই দৃশ্যটো কেতিয়া দেখিবলৈ পাম দগাটোৰ যেতিয়া আমি ওপৰৰ পৰা চাম হয়নে ইয়াত লিখিবা যে ওপৰৰ দৃশ্য আৰু দগাটোক আমি এইদৰে কেতিয়া দেখিবলৈ পাম যেতিয়া আমি একদম সন্মুখৰ পৰা চাম হয়নে একদম আগৰ পৰা চাম অৰ্থাৎ সন্মুখৰ পৰা ইয়াত লিখিবা যে সন্মুখৰ দৃশ্য এইটো হ'ল আমাৰ এফৰ 3 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত চোৱা জি নাম্বাৰটো কি আছে ইয়াত এটা ঘৰ দি আছে হয়নে এই ঘৰটোত আমি ইয়াত কি দেখিছোঁ সম্পূৰ্ণ ঘৰটো দেখিবলৈ পাইছোঁ হয়নে ইয়াত লিখিবা যে ঘৰটোৰ সম্পূৰ্ণ দৃশ্য এই প্ৰথম 1 নম্বৰ ছবিটোত আমি কি দেখিছোঁ ঘৰটোৰ সম্পূৰ্ণ দৃশ্যটো দেখিবলৈ পাইছোঁ তাৰপিছত ইয়াত 2 নম্বৰটোত আমি ঘৰটোক এই দৃশ্যটো আমি কেতিয়া দেখিবলৈ পাম যেতিয়া আমি ছাইডৰ পৰা চাম হয়নে অৰ্থাৎ পাৰ্শ্ব দৃশ্যৰ পৰা চাম ইয়াত 2 নম্বৰটোত লিখিবা যে পাৰ্শ্ব দৃশ্য যেতিয়া আমি পাৰ্শ্ব দৃশ্যৰ পৰা চাম তেতিয়া আমি ঘৰটোক এইদৰে দেখিবলৈ পাম এতিয়া চোৱা ইয়াত ঘৰটোত কি আছে চোৱা আগফালে আমি দৰ্জা দেখিছোঁ ইয়াত আগফালে খিৰিকী দেখিছোঁ হয়নে যেতিয়া আমি সন্মুখৰ পৰা চাম তেতিয়া আমি ঘৰটো এইদৰে দেখিবলৈ পাম হয়নে ইয়াত লিখিবা যে সন্মুখৰ দৃশ্য আৰু ঘৰটোৰ আমি এই দৃশ্যটো কেতিয়া দেখিবলৈ পাম যেতিয়া আমি ক'ৰ পৰা চাম ওপৰৰ পৰা হয়নে ইয়াত লিখিবা যে ওপৰৰ দৃশ্য যেতিয়া আমি ওপৰৰ পৰা চাম তেতিয়া ঘৰটোক আমি এইদৰে দেখিবলৈ পাম ইয়াৰ পিছত চোৱা এছ নাম্বাৰটো কি আছে ইয়াত এটা ডাষ্টবিন আছে ডাষ্টবিনটো চোৱা আমি কি দেখিছোঁ ওপৰৰ ছাইডটো দেখিবলৈ পাইছোঁ আকৌ সন্মুখৰ ছাইডটো দেখিবলৈ পাইছোঁ হয়নে তেতিয়াহ'লে ইয়াত লিখিবা যে ডাষ্টবিনৰ আমি কি দেখিছোঁ সম্পূৰ্ণ দৃশ্য দেখিছোঁ হয়নে ইয়াত লিখিবা যে ডাষ্টবিনৰ সম্পূৰ্ণ দৃশ্য আৰু ইয়াত চোৱা 2 নম্বৰটো কি লিখা আছে অৰ্থাৎ 2 নম্বৰটো কি দিয়া আছে চোৱা ইয়াত এই যোনটো ছবি দি আছে এই ছবিটো আমি ডাষ্টবিনৰ কেতিয়া দেখিবলৈ পাম যেতিয়া আমি ক'ৰ পৰা চাম ওপৰৰ পৰা হয়নে এই 2 নম্বৰটোৰ উত্তৰটো লিখিবা ওপৰৰ দৃশ্য অৰ্থাৎ যেতিয়া আমি কি কৰিম এই ডাষ্টবিনটোক ওপৰৰ ফালৰ পৰা চাম তেতিয়া আমি ডাষ্টবিনটোক এইদৰে দেখিবলৈ পাম আৰু এইটোৱে হ'ল আমাৰ 2 নম্বৰটোৰ এনচাৰ আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ